এই যে ৰেম প্ৰাইচেছ আৰু SSD প্ৰাইচেছবোৰ বাঢ়ি আছে যে গ্ল'বেলি, তাৰ কাৰণে আমাৰ পলিটিকেল পাৰ্টিজবোৰো বহুত ডাঙৰ হাত এটা আছে। বিকজ এইবিলাক কি মানে, কিয় AI টুলছ কোনোবাই ইউজ কৰিব পাই গ'ল আৰু ভাই ফকতীয়া Okay, they're targeting Harvananda Khunwal right now. Doesn't even look like Harvananda Khunwal, by the way. উজনিৰ জনজাতীয় নেতাৰ স্থান নাই অসম বিজেপিত। ভাই উজনি নামনিৰ খেলটো খেলি আছে নেকি কংগ্ৰেছে? তো বেয়া কৰিছে। কি লিখিছে ইমান সঁচাও দেখাব নালাগিছিল, ডিপ্ৰেশ্যন হৈ যাব বোলে। আৰে ইয়াতে AI শ্লপ মই কিয় দেখি আছোঁ মই বুজি নাই পাওঁ। মানে ৱাই ডু উই নিড টু ইউজ AI শ্লপ? য'তে মানে পলিটিচিয়ানছ আৰ এ পাব্লিক ফিগাৰ ন, তো ইমান ভিডিঅ'জ অলৰেডি এভেইলেবল আছে। ৱাই ইউ ট্ৰাইং টু ক্ৰিয়েট দিজ? অসমত যদি বিজেপিৰ চৰকাৰ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমেই। 50,000 ভেকেঞ্চিজ আছে বুলি কৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টত। কোনো কনজিউম কৰা নাই, দেখিছানে? কোনো কনজিউম কৰা নাই ভাই। AI শ্লপ বনালে কোনো কনজিউম নকৰে। 151 লাইকছ। ইয়াতকৈ বেছিতো ধীমান আৰু মই যদি অকল মানে মুখখন বন্ধ কৰি এনেকৈ শুই কিনে ৰিল এটা দি দিওঁ তাতকৈ বেছি লাইকছ আহি যায় ভাই। তো এইবিলাক হ'ল। তাৰপৰা তোমাৰ উন্নয়নৰ ঢৌৰ মাজত মূল্য বৃদ্ধিৰ চাবুকে জুৰুলা কৰা। আৰু মই যিমানটো শুনিছোঁ মই যিমানটো নিউজ পাইছোঁ, বিকজ এতিয়া মই ষ্ট্ৰীম কৰোঁ ঠিক আছে, বাট দেন মই জাৰ্নেলিজিম পঢ়িছোঁ, মানুহৰ লগত কথা পাতোঁ, হয়নে? কংগ্ৰেছৰ চৰকাৰৰ চবতকৈ ডাঙৰ ভুলটোতো মই তোমালোকক কৈছোঁৱে যে গ্ৰাউণ্ডত তেখেতলোকৰ মানুহ নাই, ছাপৰ্টাৰ্ছ নাই, প্লাছ দে ডোণ্ট ৱান্ট টু পে পিপল এনাফ। যিবোৰ মানুহে কংগ্ৰেছৰ কাৰণে কাম কৰি আছে, কাৰ্যকৰ্তা হওক, ছ'চিয়েল মিডিয়া হেণ্ডেল কৰা হওক, তেখেতলোকক ভালকৈ পে' কৰা নহয়। তো ইফ ইউ আৰ নট পেয়িং দ্য পিপল who will do publicity for you, তেখেতলোকে হয়তো আপোনাৰ কামটো বহুত বেয়াকৈ কৰিব, বা হয়তো আপোনাৰ কাম এৰি কিনে বেলেগ এটা দল জইন কৰি ল'ব, যিটো বহুত প্ৰমাণে হৈ আছে। বিজেপি ফৰ আছামৰো আই বিলিভ ছেমে ষ্টৰি হয় AI ইউজ কৰাটো। তো এইবোৰ ঠিক আছে, এইবোৰতো ঠিক আছে বাৰু, দিজ আৰ গুড। তোমালোকে কিয় ভাবা যে এই মিমছ এণ্ড অল এইবোৰ কিয় ইউজ কৰি আছে পলিটিকেল পাৰ্টিজবোৰে? বিকজ দে ন' জেন জি ইজ দ্য ডিচাইডিং ফেক্টৰ ইন 2026 ইলেকশ্যনছ। আমি ইউথ, তুমি মই মিলি কিনে উই উইল ডিচাইড মানে হু ইজ গনা উইন দিছ ইয়েৰ। তো সতৰ্ক মানে চাই থাকিবা ভাই, দ্য ইউথ ইজ আৱেৰ, দ্য ইউথ ইজ ৱাচিং মানে। আৰু কাজিৰঙাৰ কথাটো পাতিম ৰ'বা, এবাৰ চাই আছোঁ। How he has used the chair of the Chief Minister of Assam to enrich his family. Okay, these are মানে forced narratives, but ঠিক আছে হ'ব, but এইটো চোৱা। এটলিষ্ট ইমানটো মই ক'ব লাগিব যে কংগ্ৰেছৰ মিমছবোৰতকৈ বিজেপিৰ মিমছ আৰ একচুৱেলি ফানি মানে ভাই। I can vouch for this. BJP pays thrice as more than Congress. True ভাই। ইহঁতৰ এডিটৰটো বেয়া মালকা এডিট কৰে বোলে। চোৱা না ভাই, এইটো কি হয় ভাই? পলিটিক্স ইজ এ ক্ৰেজি গেম ভাই। তুমি মানে যেনেকে হ'লেও তুমি জিকিব লাগে ভাই, যি কৰা নকৰা। বিহু আহি আছে নহয়, ৰাইজৰ মাজত এপাক মাৰি আহিব লাগিছিল। সেই বুৰ্বক বাংলাদেশৰ কেলেণ্ডাৰখন চাতাতকি উৎসৱ আছে। বিহু মোৰ উৎসৱ নহয় নহয়, মই বাংলাদেশৰ উৎসৱহে মানিম। পাইজান দা বিহু আহি আছে নহয়, মা কসম ভাই। মানে আপোনালোকে কি ফুকি কিনে আপোনালোকে ছ'চিয়েল মিডিয়া চলাই আছে, ছ'চিয়েল মিডিয়া হেণ্ডেল কৰা মানুহবিলাকক সুধিছোঁ, বাট দেন গুড জব মানে, ইউ আৰ এটলিষ্ট। বাট হে আৰু দ্য কংগ্ৰেছ ড্ৰিমছ ইজ মেক শিৱাগৰ লাইক ধুবুৰী। এই
এইটো বিজেপিয়ে নিজে অলপমান ডিছৰেচপেক্ট কৰা নাই নে ৰংঘৰটোক দিজ পাৰ্জন মিমছ আৰ একচুৱেলি ফানি এজ ফাক ট্ৰু শ্বিট ভাই দিজ আৰ ফানি মানে ফানিটো হয়ে ভাই সেইটোতো কোনো ৰনাল্ডো জেফ এডমিন জন ধিমানে Assamese politics of Upper Assam is getting important for its swing nature. Lower Assam, because of Hindu-Muslim proximity, is clear divided between BJP and Congress. Upper Assam, jone jikibo, they win Assam. That's the strategy. Tohle gom poa na moi ujonir hoy. Aru here election date kane just wait kora. Something big is happening. You guys will know. But 7:30 ta nohoy 2 ta bazar pra tumalage bostu ta sabo lagibo. Every day for 30 days.